নমস্কাৰ কথনৰ এক বিশেষ অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছোঁ আৰু আজি এই অনুষ্ঠানৰ অতিথি হৈছে শান্তনু বৰঠাকুৰ আৰু শান্তনু বৰঠাকুৰ আপোনালোকে জানেই যে শান্তনু বৰঠাকুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন বিশিষ্ট অধিবক্তা তেওঁ এজন নিবন্ধকাৰ আৰু এজন সোশ্যাল এক্টিভিষ্ট আজি আমাৰ আলোচনাৰ যেটো মূল বিষয় শান্তনু হেতু হৈছে দুটা কথা আমি আলোচনা কৰিব বিচাৰিছো আৰু মই ভাবো যে এই মুহূৰ্তত হেতু এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে নিৰ্বাচন আয়োগ আৰু যেটো লেভেল প্লেইং ফিল্ড বুলি কোৱা হয় আৰু নিৰ্বাচন আয়োগৰ যেটো নিৰপেক্ষতাৰ যেটো প্ৰশ্ন এতিয়া এইবাৰ নিৰ্বাচনৰ সময়ত নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ যথেষ্ট প্ৰশ্ন উঠিছে যে সেই সন্দৰ্ভত তোমাৰ মতামত কি নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ সন্দেহ আপোনাৰ যোৱা কিছু বছৰৰ পৰা আছিলে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন কৰাৰ পিছৰ পৰা লাহে লাহে যি ধৰণেৰে প্ৰতিষ্ঠানবিলাকৰ স্বাধীনতাক হস্তক্ষেপ কৰিবলৈ লৈছিল তাৰ পৰিপ্ৰেক্ষিতত এইবোৰ প্ৰশ্ন উঠি আছিল কিন্তু মই ভাবো যে এই 2026ৰ নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আয়োগৰ 2024ৰ নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আয়োগৰ ভূমিকা আটাইতকৈ বেছিকৈ সমালোচিত হৈছে আৰু তাৰ নিঃসন্দেহে কিছুমান কাৰণ আছে সেই কাৰণবিলাকৰ ভিতৰত এটা কাৰণ হ'ল যে চৰকাৰে যেতিয়া আপোনাৰ নিৰ্বাচনী আয়োগক ব্যক্তিসকলক নিযুক্তি দিয়ে তাত এটা নিৰপেক্ষতা বৰ্তাই ৰখাৰ কাৰণে তাক স্বাধীন চেতিয়া কৰাৰ কাৰণে উচ্চতম ন্যায়ালয়ে এটা ৰায় দিলে ৰায়ত ক'লে যে নিৰ্বাচনী আয়ুক্তবিলাক নিৰ্বাচিত কৰাৰ কাৰণে এটা কলেজিয়াম থাকিব আৰু সেই কলেজিয়ামে নিৰ্বাচিত কৰি তেওঁলোকক নিযুক্তি কৰিব তেতিয়া আপাতত সেই কলেজিয়ামৰ ভিতৰত কোন থাকিব সেইটোও ঠিক কৰি দিছিলে যে বিৰোধী পক্ষৰ দলপতি প্ৰধানমন্ত্ৰী আৰু আপোনাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গতিকে সি মূলতঃ এটা নিৰপেক্ষ আপোনাৰ নিৰ্বাচনী আয়ুক্ত নিযুক্তিৰ ফালে লৈ যাব বুলি আশা কৰা গৈছে কিন্তু ভাৰত চৰকাৰে কি কৰিলে কেন্দ্ৰীয় চৰকাৰে এই চৰকাৰে আপোনাৰ সেই কথাটো সম্পূৰ্ণভাৱে উলংঘা কৰি তেওঁলোকে এখন আইন আনিলে যাৰ দ্বাৰা তেওঁলোকে এজন প্ৰধানমন্ত্ৰী বিৰোধী দলৰ দলপতি আৰু প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰা এজন মানে মন্ত্ৰীক লৈ নিৰ্বাচনী আয়োগ গঠন কৰাৰ ব্যৱস্থা কৰিলে আৰু সেইমতে দুজন নিৰ্বাচনী আয়ুক্তক আপোনাৰ নিযুক্তি দিলে ঠিক তাৰ আগে কোনো কাৰণ নোহোৱাকৈ পদত্যাগ কৰিলে গতিকে সেই কথা বতৰাবিলাকে প্ৰথমৰ পৰা মানুহৰ মনত এটা সন্দেহৰ উদ্ৰেক কৰিছে যে নিৰ্বাচনী আয়োগটোক তেওঁলোকে আচলতে নিজৰ নিয়ন্ত্ৰণৰ ভিতৰলৈ আনিব খুজিছে এতিয়া ঘটনাটো হ'ল যে পৰৱৰ্তী সময়ত আমি দেখি গৈছোঁ যে যিমান সময় গৈছে যে নিৰ্বাচনী প্ৰক্ৰিয়াটো আগবাঢ়িছে নিৰ্বাচন ঘোষণা কৰা হ'ল 7টা পৰ্যায়ৰ নিৰ্বাচন ঘোষণা কৰা হ'ল 7টা পৰ্যায় গৰমত মানুহে কেনেকৈ ভোট দিব সেই কথাটো নোচোৱাকৈ তেওঁলোকে বৰঞ্চ বিজেপি দলৰ সুবিধা হোৱাকৈ কেনেকৈ প্ৰধানমন্ত্ৰীয়ে সকলো ঠাইতে কেম্পেইন কৰিব পাৰে যিমান বেছিকৈ পাৰে সেইটোক নিশ্চিত কৰিবৰ কাৰণে অদৰকাৰীকৈ 7টা পৰ্যায়ৰ নিৰ্বাচন ঘোষণা কৰিছে তাৰপিছত আপোনাৰ দেখা গৈছে যে প্ৰধানমন্ত্ৰীকে ধৰি আপোনাৰ চৰকাৰী পক্ষৰ বিভিন্ন বক্তাই যি ধৰণৰ মানে আপোনাৰ মডেল কোড অফ কণ্ডাক্ট উলংঘা কৰি বক্তৃতা দিছে সেইবিলাকত তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই আৰু আটাইতকৈ শেষত যেতিয়া এই নিৰ্বাচনত ভোট দিয়া মানুহৰ যিটো ডেটা সেই ডেটাটো আপোনাৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো হেমাহি প্ৰদৰ্শন কৰিছে মই ভাবোঁ যে সামগ্ৰিকভাৱে এই গোটেই কথাবিলাকে নিৰ্বাচনী আয়োগৰ নিৰপেক্ষতাক সন্দেহৰ আৱৰ্তলৈ আনিছে গতিকে এক নম্বৰ কথা হ'ল যে কেনাগুৰিতে লাগিছে যে নিৰ্বাচনী আয়ুক্তবোৰ নিযুক্তি দিয়াৰ ক্ষেত্ৰত যেটো সুপ্ৰিম কোৰ্টৰ উচ্চতম ন্যায়ালয়ৰ যেটো নিৰ্দেশ আছিলে এটা কলেজিয়াম সিস্টেমৰ পদ্ধতিৰ যোগেদি তেওঁলোকক নিৰ্বাচিত কৰিব লাগে আৰু কাৰণ নিৰ্বাচন নিযুক্তি প্ৰক্ৰিয়াটোৱে যদি গণ্ডগোলীয়া হয় তেতিয়াহ'লে তাত আৰম্ভণিতে খেলিমেলিটো লাগিল আৰু এক নম্বৰ গতিকে সদ্যহতে যিখন নিৰ্বাচন আয়োগ আছে সেই নিৰ্বাচন আয়োগৰ যিসকল আয়ুক্ত তেওঁলোক সদস্য তেওঁলোকক নিযুক্তি দিয়া প্ৰক্ৰিয়াটোৱেই বৰ সঠিক প্ৰক্ৰিয়া বুলি ক'ব পৰা নাযায় এক আৰু দুই নম্বৰ যে তেওঁলোকে তাৰ পিছত বিশেষকৈ
শাসনাধিষ্ঠ দলৰ যিবোৰ ষ্টাৰ কেম্পেইনাৰ আমি প্ৰধানমন্ত্ৰীৰ কথাই কওঁ যে প্ৰধানমন্ত্ৰীয়ে যি বাক্য বচন যেনেকুৱা ধৰণৰ নিৰ্বাচনী বক্তৃতা দিছে কেম্পেইন চলাইছে তাত দেখা গৈছে যে দেশকৈ নিৰ্বাচনী আচৰণবিধি তেওঁ উলংঘা কৰিছে সেইটোতো তেওঁলোকে বিশেষ একো হস্তক্ষেপ কৰা নাই আৰু এটাৰ পিছত এটাকে তেওঁলোকে এনেকুৱাকৈ কিছুমান কাম কাজ কৰিছে তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান এটা নিৰ্বাচনী প্ৰক্ৰিয়াটো এনেকুৱাকৈ চলাইছে বা এনেকুৱা ধৰণৰ সিদ্ধান্ত লৈছে যে য'ত নিৰ্বাচন আয়োগৰ যিটো নিৰপেক্ষতা থাকিব লাগে সেই সন্দৰ্ভত মানুহৰ মাজত প্ৰশ্ন উত্থাপন হৈছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এইটো এটা বৰ ডাঙৰ বিতৰ্কৰ বিষয় হৈ পৰিছে এতিয়া গতিকে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ যিটো প্ৰশ্ন উত্থাপন হৈছে সেই প্ৰশ্নটো এটা অমূলক প্ৰশ্ন নহয় কি কোৱা তুমি নিশ্চয় অমূলক প্ৰশ্ন সেইটো এটা সেই প্ৰশ্নটোৰ এটা ভিত্তি আছে আৰু তাৰ বহুত কেইটা কাৰণ আছে যিটোৰ কাৰণে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাৰ প্ৰশ্নটো উত্থাপন হৈছে এতিয়া মানে প্ৰধানমন্ত্ৰীৰ বক্তৃতাক লৈ বহুত হুলস্থুল হৈছে বিৰোধী পক্ষ বিভিন্ন যিবোৰ নিৰপেক্ষ যিবোৰ ইণ্ডিপেণ্ডেণ্ট যিবোৰ ৰাজনৈতিক বিশ্লেষক বা পলিটিকেল এক্টিভিষ্ট বা বিভিন্নজনে এই ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে বিশেষকৈ প্ৰধানমন্ত্ৰীৰ এই যে মংগলসূত্ৰ মহ লৈ যোৱা বা কংগ্ৰেছৰ মেনিফেষ্টোত এইবিলাক ভগাই দিয়া মানে ঘুচপেটীয়াক ভগাই দিয়ে এই বিভিন্ন ধৰণৰ কথা সেইটোলৈ আমি এতিয়া আৰু নাযাওঁ কাৰণ সেইটো ইতিমধ্যে বহুল চৰ্চাৰ বিষয় হৈ পৰিছে কিন্তু আটাইতকৈ এই সময়ছোৱাত আটাইতকৈ মানুহৰ মাজত এটা আশংকাৰ সৃষ্টি কৰা কথাটো হৈছে যে নিৰ্বাচনত যেতিয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হৈছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হৈছে প্ৰতিটো পৰ্যায়ৰ নিৰ্বাচন হোৱাৰ দিনা আমি এটা গম পাওঁ যে কিমান ভোট পোল হ'ল আমি গম পাওঁ এইটো নিউজ পেপাৰত ওলাই যায় বিভিন্ন ওলাই যায় কাৰণ ৰিটাৰ্ণিং অফিচাৰবিলাকে এইটো কথাটো গম পাই যায় ক'ত কেনেকুৱা ধৰণৰ হয় আৰু তাৰপিছত এই যে ভোটৰ পৰিমাণটো বাঢ়িল এই সন্দৰ্ভত কি ক'বা তুমি চাওক কথাটো এনেকুৱা সাধাৰণতে আপোনাৰ নিৰ্বাচন যেতিয়া হৈ যায় নিৰ্বাচনৰ প্ৰথম দিনাখন 5টা বজালৈকে নিৰ্বাচনটো হয় নিৰ্বাচনৰ এটা সময়ত 5টা বজাৰ ভিতৰত যিটো ডাটা পৰে সেইটোৰ ভিতৰত এটা টেন্টেটিভ কিমান ভোট পলিং হ'ল এটা সমষ্টিত বা এখন ৰাজ্যত এইটো ডাটা নিৰ্বাচন আয়োগে দিয়ে তাৰপিছত আপোনাৰ যিখিনি কথা আহে যে পৰৱৰ্তী সময়ত দেখা যায় যে অন্য কিছুমান হেৰিয়াৰ পৰাও তথ্য আহে যেনে ধৰক দূৰ দূৰণিত থকা আপোনাৰ পলিং বুথবিলাকৰ পৰা হেৰি আহে গতিকে সেইবিলাক অহাৰ পিছত মোটামুটি এদিন বা এদিনৰ পিছতে আচলতে নিৰ্বাচনী আয়োগে আনকি 2019 চনতো সেইটো কৰিছে যে যিটো পলিং ডাটা সেই ডাটাটো মানে ভোট কিমান পোল হ'ল সেই কথাটো তেওঁলোকৰ ৱেবছাইটত দিয়ে আৰু বোধহয় 3 দিনৰ দিনাখন তেওঁলোকে যোৱাবাৰ 2019ৰ নিৰ্বাচনৰ পিছত আপোনাৰ তেওঁলোকে জেণ্ডাৰ ৱাইজ মানে আপোনাৰ যিটো লিংগ ভিত্তিক যিটো মানে ভোটৰ পৰিমাণ তেওঁলোকে তাত উল্লেখ কৰি দিছে এতিয়া ঘটনাটো হ'ল যে এইবাৰ সেইটো কম কৰা হোৱা নাই এইবাৰ আপোনাৰ আমি দেখিলোঁ যে ফাৰ্ষ্ট পেজত আপোনাৰ প্ৰথমতে 60% তাৰপিছত 66% ছেকেণ্ড পেজতো আপোনাৰ প্ৰায় 6%ৰ বৃদ্ধি ভাৰতবৰ্ষত সামগ্ৰিকভাৱে দেখা গৈছে ঠিক তেনেকৈ তৃতীয় পৰ্যায় চতুৰ্থ পৰ্যায়ত পৰ্যায়তে 3% 2% বোধহয় পঞ্চম পৰ্যায়ত 2%ৰ ভোট বৃদ্ধি পাইছে গতিকে সেইটো হৈছে এতিয়া ঘটনাটো হৈছে যে এই যিটো কনফিউজন আৰু এটা কথা এইখিনিতে কৈছোঁ যে প্ৰথম পৰ্যায়ৰ ভোটদানৰ 11 দিন লৈছে তেওঁলোকে সেইটোতো লৈছে এতিয়া লাহে লাহে সেইটো কমি আহিছে গতিকে এতিয়া ঘটনাটো হ'ল যে এই বস্তুটো আপোনাৰ এই ধৰণৰ যিটো আপোনাৰ কনফিউজনৰ সৃষ্টি কৰিছে এই কনফিউজনটো মানে হ'ব নলগা এটা কনফিউজন এইকাৰণে নলাগে কনফিউজন যে যিটো সময়ত ভোট পোল হোৱাৰ পিছত এটা পলিং ষ্টেচনত আপোনাৰ 17Cৰ এখন ফৰ্ম থাকে যিটো এতিয়া আটাইতকৈ বিতৰ্কৰ বিষয় 17Cৰ ফৰ্মখন আপোনাৰ বিভিন্নজন পলিং প্ৰতিটো আপোনাৰ প্ৰতিজন প্ৰাৰ্থীৰ পলিং এজেণ্টে সেইটো লয় সেইটো লোৱাৰ পিছত আপোনাৰ তাত প্ৰিজাইডিং অফিচাৰৰ চহী থাকে আৰু সেইখন তেওঁলোকক দি দিয়া হয় আৰু এটা কপি ইলেকশ্যন কমিশ্যনৰ তালৈ গুচি যায় গতিকে
প্ৰশ্নটো কি যে সেই 17C ডাটাখনৰ ইলেকশ্যন কমিশ্যনে তাৰ প্ৰিজাইডিং অফিচাৰটো সেইখন ৰিটাৰ্ণিং অফিচাৰলৈ আহে নেকি আহে তাৰ পৰা ৰিটাৰ্ণিং অফিচাৰ মানে ইলেকশ্যন কমিশ্যন হি ৰিপ্ৰেজেণ্টছ ইলেকশ্যন কমিশ্যন গতিকে আপোনাৰ ইলেকশ্যন কমিশ্যনে সেইখিনি ডাটা সংগ্ৰহ কৰি পেলাই আপোনাৰ তেওঁলোকৰ ৱেবছাইটত দিব লাগে গতিকে সেইটো দিয়াৰ কাৰণে তেওঁলোকে 11 দিন লোৱাৰ কোনো প্ৰয়োজন নাই আগতে যিটো কাম এদিনৰ ভিতৰত কৰিব পাৰিছিল আজি কিয় সেইটো কৰিব পৰা হোৱা নাই গতিকে সন্দেহটো হৈছে তাত এতিয়া 17Cৰ ফৰ্মখনত পলিং এজেণ্টজনে যেনেকৈ ভোটটো দিলে চহী কৰাৰ পিছত যিমানটা ভোট হ'ল তাতকৈ বেছি ভোট হ'বই নহয় তাতকৈ ডাঙৰ কথাটো হ'ল যে আপোনাৰ যিটো কথাই সন্দেহৰ উদ্ৰেক কৰিছে সেইটো হ'ল এবছলিউট নাম্বাৰ অফ ভোটছ পাৰ্চেণ্টেজ দিছে কিন্তু কিমান ভোট প্ৰতিটো পলিং ষ্টেচনত পোল হৈছে সেই বস্তুটো কিয় দিয়া নাই সেইটো আজিলৈকে তেওঁলোকে সেইটো কৰা নাই গতিকে সেইটোৰ অভাৱত আপোনাৰ এজন যেতিয়া হেৰিয়ে গৈ পেলাই চাব আপোনাৰ কেণ্ডিডেটে গৈ পেলাই যেতিয়া কাউণ্টিং হ'ব তাত কেনেকৈ মিলাব সেইটো এই ধৰণৰ কিছুমান প্ৰশ্ন বাৰে বাৰে আমাৰ মনলৈ মানুহৰ মনলৈ আহিছে সেইখিনিৰ কাৰণে মই ভাবোঁ যে এই যে তেওঁলোকে এই গোটেই মানে আপোনাৰ বৃদ্ধি পোৱা ভোটৰ যিটো সংখ্যা দিছে সেই সংখ্যাটোৱে মানুহৰ মনত আপোনাৰ সন্দেহৰ উদ্ৰেক কৰিছে সেইটো সন্দেহৰ উদ্ৰেক নকৰাৰ কাৰণে তেওঁলোকে দুটা কাম কৰিব লাগিছিল যে 17C ফৰ্মৰ মতে যিমান পলিঙৰ ডাটা আছে সেই ডাটা আপলোড কৰক 2 নম্বৰ কথা হ'ল এবছলিউট কিমান হ'ল ইয়াত 800 জন তাত 800 জন তাত 700 জন তাত 1200 জন এইখিনি সংখ্যা যোগ কৰি পেলাই কিমান হ'ল সেইটো তাত আপলোড কৰক এইটো এনেকুৱা কাম নহয় যে তেওঁলোকে কৰিব নোৱাৰে ট্ৰেন্সপাৰেন্সিৰ স্বাৰ্থত স্বচ্ছতাৰ স্বাৰ্থত এই কামটো কৰিব লগা কাম কাৰণ কথাটো হ'ল যে মানুহৰ মনত যেতিয়া সন্দেহ হৈছে সেই সন্দেহ নিৰসন কৰাৰ দায়িত্ব প্ৰতিষ্ঠানটোৱে সেইটোৰ কাৰণে তুমি কেলে বিচাৰিবা বুলি যদি মানুহক ওলোটাই প্ৰশ্ন কৰে যে তোমাক কি কাৰণে লাগে গণতন্ত্ৰত ভোটাৰ হ'ল আটাইতকৈ ডাঙৰ ষ্টেক হোল্ডাৰ ভোটাৰে তেওঁৰ ভোট আৰু তাৰ পৰিণাম কি হ'ব পাৰে তাক জনাৰ কাৰণে সঠিকভাৱে যে বিচাৰাৰ অধিকাৰ আছে সেই অধিকাৰ কৰিবলৈ যাওঁতে উল্টাই যদি প্ৰশ্ন কৰা হয় যে তেওঁলোকৰ কোনো অধিকাৰ নাই তেওঁলোকে কৈছে যে কেলে হেৰিয়ে পুলিং এজেণ্টবিলাকে বিভিন্ন মানে বুথত থকা পুলিং এজেণ্টবিলাকক কেণ্ডিডেটবিলাকক দিবলৈ তেওঁলোক বাধ্য কিন্তু বাকী মানুহক দিবলৈ তেওঁলোক বাধ্য সেইটোৱেই তেওঁলোকৰ ভুল কথা এটা কথাটো এইকাৰণে যে আপোনাৰ কেণ্ডিডেটজন আপোনাৰ ইলেকশ্যন কমিশ্যনতকৈও ডাঙৰ ষ্টেক হোল্ডাৰ হ'ল নাগৰিকজন ভোটাৰজন এতিয়া ভোটাৰজনৰ অধিকাৰ সৰ্বাধিক যে তেওঁৰ ভোটটো কেনেধৰণৰ ব্যৱহাৰ হৈছে তেওঁৰ ভোটটো সঠিক জেগাত পৰিছে নাই তেওঁ ভোট দিয়া মানুহজনে আচলতে কোনো খেলি মেলি নোহোৱাকৈ গণতান্ত্ৰিক প্ৰক্ৰিয়াটো চলিছেনে নাই এই কথাটো জনাৰ অধিকাৰটোৱে ভোটাৰজনৰ আছে আৰু তেওঁলোকে সেই মৌলিক কথাটোতে তেওঁলোকে কৈছে যে তোমালোকৰ কোনো অধিকাৰ নাই মানে এইটো ভোটৰ পুলিং বুথ হিচাপে বুথ অনুযায়ী তেওঁলোকে এইটো আপলোড কৰিব লাগে বুথ অনুযায়ী আৰু বুথ অনুযায়ী যদি যেতিয়া আপলোড কৰে তেতিয়া মানুহ কৰিব লাগে নহয় কৰা হয় আৰু সেই বুথ অনুযায়ী যেতিয়া তেওঁলোকে আপলোড কৰিব তেতিয়া মানুহে নিজেই ঠিক কৰিলে গম পাব যে ক'ত কিমান পাৰ্চেণ্টেজ হৈছে এতিয়া তেওঁলোকে কৈছে যে ইমান পাৰ্চেণ্ট 6% তেওঁলোকৰ বৃদ্ধি হ'ল অৰিজিনেল যিটো ভোট কাষ্টৰ দিনা যিদিনা নিৰ্বাচন হৈছিলে সেইদিনাৰ যিটো ফিগাৰ আছিলে সেইদিনাৰ যিটো পৰিসংখ্যা আছিলে তাৰপিছত আকৌ সেইটো 6% বৃদ্ধি পালে এতিয়া 6%টো কেনেকৈ বৃদ্ধি পালে কি হ'ল সেইটো জনাৰ একো উপায় নাই গতিকে কেনেকৈ হ'ল কেনেকৈ বৃদ্ধি পালে এতিয়া আপোনাৰ ঘটনাটো হ'ল যে কেণ্ডিডেটবিলাকে এতিয়া কৰিব লাগিব কি যে আপোনাৰ প্ৰত্যেকখন 17C ভোটাৰৰ ফৰ্মৰ পৰা এটা অংক কৰিব লাগিব সেই অংকৰ লগত তেওঁলোকৰ যিটো পাৰ্চেণ্টেজ অফ ভোট ইলেকশ্যন কমিশ্যনৰ ৱেবছাইটত দি দিয়া হৈছে নিৰ্বাচনী আয়োগৰ ৱেবছাইটত তাত চাব লাগিব তাত যদি মিলি আছে তেতিয়াহ'লে ঠিকে আছে আৰু যদি কোনোবা আপোনাৰ কেণ্ডিডেটে পলিং এজেণ্টে সেইখিনি কাম কৰা নাই বা সেইখিনি আপোনাৰ সংগ্ৰহ কৰা নাই কিবা কাৰণত থাকি গৈছে তেতিয়াহ'লে ঘটনাটো হ'ল যে সেইটোৰ ফলত আপোনাৰ কিবা যদি মেল ফাংচনিং যদি হয় কোনোবাই যদি কৰে হৈছে যদিও কিবা গণ্ডগোল হৈছে যদিও সেইটো ধৰাৰ কোনো উপায় নাথাকিব এতিয়া প্ৰশ্নটো হৈছে এইখিনিতে এটা প্ৰশ্ন উত্থাপন মই আৰু দুটা বিষয় আলোচনা কৰিব লগা আছে এটা হৈছে এই যে উচ্চতম ন্যায়ালয়ে যিটো কালি যিটো তেওঁলোকে এই কেছটো সম্পৰ্কত একো ৰায় তেওঁলোকে দিয়া নাই কিন্তু ইণ্টাৰিম অৰ্ডাৰ এটা দিয়া নাই কিন্তু তেওঁলোকে যে ক'লে ইলেকশ্যন কমিশ্যনে যিটো কথা ক'লে যে কেণ্ডিডেটৰ বাহিৰে প্ৰাৰ্থীৰ বাহিৰে বেলেগে এইটো জনাৰ অধিকাৰ নাই যিটো তুমি এই কথাটো অলগতে ক'লা আৰু সেই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ যিটো ভূমিকা সেই সন্দৰ্ভত তুমি কি ক'ব মই ভাবোঁ যে এইটো ক্ষেত্ৰত উচ্চতম ন্যায়ালয় খুব খুব
সতৰ্ক হোৱা প্ৰয়োজন আছিল কাৰণ যেহেতুকে গণতান্ত্ৰিক প্ৰতিষ্ঠান এটা নিৰ্বাচন এটাৰ সম্পৰ্কে কিছু প্ৰশ্ন উত্থাপন হৈছে সেই প্ৰশ্নবোৰ নিৰসন কৰাৰ দায়িত্বটো সেই প্ৰতিষ্ঠানটোৰ অথবা আপোনাৰ সেই প্ৰতিষ্ঠানটোৱে যদি সেই কাম কৰা নাই তেতিয়াহ'লে আমি কাৰ ওচৰলৈ যাম ন্যায়পালিকাৰ ওচৰলৈ যাম এইটো ন্যায়পালিকাৰ দায়িত্ব গতিকে আজি যিটো প্ৰশ্ন উত্থাপিত কৰা হৈছে সন্দেহ নাই যে আমি কেতিয়াবা আমাৰ এই প্ৰতিষ্ঠানবিলাকৰ ওপৰত আস্থা ৰাখিব লাগিব সেইটোত লৈ পেলাই মোৰ কোনো দ্বিমত নাই কিন্তু ঘটনাটো হ'ল যে সেই আস্থা ৰখাৰ পৰিৱেশটো যদি নাথাকে সেই আস্থা সুপ্ৰিম কোৰ্টে কৈছে যে আস্থা ৰাখিব লাগে নিৰ্বাচন আয়োগৰ ওপৰত আস্থা ৰাখিব লাগে আস্থা ৰখাৰ পৰিৱেশটো যদি তেওঁলোকে নিজে নাইকিয়া কৰিছে এটা প্ৰক্ৰিয়া আজি ইমান দিনে চলি থকা প্ৰক্ৰিয়া এটা তেওঁলোকে হঠাৎ সলনি কৰি দিছে আৰু সলনি কিয় কৰি দিছে তাৰ কোনো ধৰণৰ আপোনাৰ এক্সপ্লেনেশ্যন আপোনাৰ নাগৰিকক ভোটাৰক দিয়া নাই গতিকে সেইটো ভোটদাতাসকলক দিয়া নাই গতিকে তেনেকুৱা এটা সময়ত আৰু তাতকৈও গুৰুত্বপূৰ্ণ কথা এটা আছে সেই গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আগৰ দিনাখন যেতিয়া আপোনাৰ এই বিষয়টো উত্থাপন হৈছে কিয় কৰা নাই সেই প্ৰশ্নটো উচ্চতম ন্যায়ালয়ে তেওঁলোকসকলক কৰিছে নিৰ্বাচনী আয়োগক কিয় কৰা নাই বুলি সুধি তেওঁলোকক এখন এফিডেভিট দিবলৈ দিছে গতিকে কিয় কৰা নাই বুলি এবাৰ সোধাৰ পিছত প্ৰশ্নটো সেই প্ৰশ্নটোৰ উত্তৰটো লোৱাটো উচ্চতম ন্যায়ালয়ে জৰুৰী আছিল কিন্তু তেখেতসকলে সেই কথাটো ভাবিলে যে এইটো কাৰণ চাওক এই প্ৰশ্নটো কেৱল এজন বা দুজন মানুহৰ প্ৰশ্ন নহয় এই প্ৰশ্নটো দেশৰ সম ভোটাৰৰ প্ৰশ্ন কোটি ভোটাৰৰ প্ৰশ্ন কোটি ভোটাৰে এই প্ৰশ্নটো কৰিব পাৰে অৰ্থাৎ বিৰোধী পক্ষক ভোট দিয়া প্ৰতিজন ভোটাৰৰ মনত এই সন্দেহটো আৰু তাত ইলিগেল কথাটো ক'ত আহিলে তাত যিটো উচ্চতম ন্যায়ালয়ৰ মই প্ৰশ্নটো সেইকাৰণে উচ্চতম ন্যায়ালয়লৈ কৰিছোঁ যে তেওঁলোকে তাত এই যিটো জনসাধাৰণৰ মাজত ভোটাৰসকলৰ মাজত যিটো তেওঁলোকৰ মাজত যিটো কনচাৰ্ণ তেওঁলোকৰ মাজত যিটো এইটোক লৈ পেলাই এটা যিটো আশংকা সেই আশংকাটোৰ ক্ষেত্ৰত ইয়াত তাত সেইটো প্ৰকাশ কৰাটো তেওঁলোকৰ ৱেবছাইটত সেই বস্তুটোত আপলোড কৰি প্ৰকাশ কৰাটোত তাত কি অসুবিধাটো হয় আৰু তাত কি সেইটো আইনৰ ফালৰ পৰা উচ্চতম ন্যায়ালয়ে তাত কিয় একো হস্তক্ষেপ নকৰিলে সেইটোৱে আচৰিত কথা নিশ্চিতভাৱে ভাবোঁ যে এইটো যে আপোনাৰ উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত যিটো ৰায় বা ভূমিকা পালন কৰিলে গোটেই বিষয়টোৰ সন্দৰ্ভত সেইটো এটা স্বচ্ছ নিকা নিৰ্বাচনী প্ৰক্ৰিয়া এটাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰক্ৰিয়া এটাক আপোনাৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সবল ভূমিকা পালন কৰিব নোৱাৰিলে গতিকে এইটো আচলতে ক'ব লাগিব যে এইটো এটা দেশৰ উচ্চতম ন্যায়ালয়ৰ মই ক'ম যে এইটো এক ধৰণৰ ব্যৰ্থতা তেওঁলোকে এইটো পালন কৰিব নোৱাৰে এতিয়া আমাৰ শেষৰ প্ৰশ্নটোলৈ আহিছোঁ মই আৰু সেইটো হৈছে আটাইতকৈ আশংকাৰ প্ৰশ্ন সেইটো হৈছে যে এতিয়া প্ৰথম কথাটো হৈছে 17C ফৰ্ম এখন আছে আৰু উচ্চতম নিৰ্বাচন আয়োগে তেওঁলোকে কৈছে প্ৰথমতে যিটো পলিং বুথবিলাকত যিটো ভোট পৰিছিল আৰু তাৰ প্ৰথম পৰ্যায়ৰ যিটো গণনা তাৰপিছত তেওঁলোকে আকৌ শেহতীয়াকৈ তাৰ যিটো দিয়া তেওঁলোকৰ যিটো সিদ্ধান্ত তাৰ মাজত ভালেখিনি পাৰ্থক্য হৈছে ক'ৰবাত 6 ক'ৰবাত 5 ক'ৰবাত 3 ক'ৰবাত 2 তেনেকুৱা ধৰণৰ এতিয়া সাধাৰণ মানুহৰ মাজত আশংকা হৈছে মোক বহুতেই প্ৰশ্ন কৰিছে এইটো যে এইটোৰ যোগেদি তেওঁলোকে কিবা এটা হেৰাফেৰি হ'ব পাৰে নেকি বা এইটোৱে নিৰ্বাচনটো এই নিৰ্বাচন প্ৰক্ৰিয়াটো যিখিনি ভোট পৰিছিল তাক আকৌ কিবা হিচাপটো কিবা ওলট পলট কৰিব পাৰে নেকি কিবা হেৰাফেৰি হ'ব পাৰে নেকি 17C ফৰ্মখন প্ৰিজাইডিং অফিচাৰে চহী কৰি কেণ্ডিডেটৰ প্ৰাৰ্থীৰ এজেণ্টক দি দিয়াৰ পিছত পলিং এজেণ্টক দি দিয়াৰ পিছত সেইখন যদি প্ৰাৰ্থীসকলে ঠিকমতে ৰাখিছে তেতিয়াহ'লে মই ভাবোঁ যে তেনেকুৱা হেৰাফেৰি কৰাৰ সম্ভাৱনা নাই কাৰণ সেইখনৰ পিছত যিখিনি ভোট তাত যোগ হ'ব পাৰে সেইখিনি হ'ল পোষ্টেল বেলট তাতকৈ বেছি আৰু একো নাই গতিকে পোষ্টেল বেলটৰ ক্ষেত্ৰতো যেতিয়া কেলকুলেশ্যন কৰিব সেইটো আপোনাৰ পলিং এজেণ্টৰ হেৰিয়াত সেইটো তাত স্বচ্ছতা থাকিব ট্ৰেন্সপাৰেঞ্চি থাকিব তাত সকলোৰে আগত কৰিব লাগিব এইটো যেতিয়া কিমানখন পোষ্টেল বেলট পোল হৈছে সেইটো তেওঁলোকক দেখুৱাইহে পলিং এজেণ্টক দেখুৱাইহে কৰিব লাগিব গতিকে সেইকাৰণে মই ভাবোঁ যে তেওঁলোকে এটা ব্যাখ্যা দিছে যে পোষ্টেল বেলটবিলাক গণনা পোষ্টেল বেলট কিমান হৈছে সেইবিলাক তথ্য আহি পাওঁতে দেৰি হোৱাৰ কাৰণে আপলোড কৰাত সময় লাগিছে কিন্তু মই ভাবোঁ যে সেইটো খুব গ্ৰহণযোগ্য যুক্তি নহয় কিন্তু ঘটনাটো হ'ল যদি 17C ফৰ্মকেইখন কোনোবা প্ৰাৰ্থীয়ে ৰখা নাই
তেওঁলোক যদি সেই ক্ষেত্ৰত সতৰ্ক হোৱা নাই তেতিয়াহ'লে তাত মই ভাবোঁ যে মই হ'ব বুলি নকওঁ, কিন্তু কোনোবাই যদি কৰিব বিচাৰে তাত গণ্ডগোল মানে কৰিব পাৰে আৰু সেইটো সেইকাৰণে প্ৰতিজন চাওক আজিৰ পৰিস্থিতিত আমাৰ সকলোৰে মনত নিৰ্বাচনী গোটেই প্ৰক্ৰিয়াটোৰ স্বচ্ছতা সম্পৰ্কে সন্দেহ যে বাৰে বাৰে দলবিলাকে চিঞৰি আছে, সংগঠনে চিঞৰি আছে, চিভিল ছ'চাইটিয়ে চিঞৰি আছে। গতিকে তেনেকুৱা সময়ত প্ৰাৰ্থীজনো সেই ক্ষেত্ৰত সতৰ্ক হোৱাটো প্ৰয়োজন। যদি কোনোবা প্ৰাৰ্থীয়ে বিৰোধী দলৰ প্ৰাৰ্থীয়ে সেই কামটো কৰাত ব্যৰ্থ হৈছে তেতিয়াহ'লে সেইটো তেওঁৰ নিজৰ কাৰণে সেইটো দায় মূৰ পাতি ল'ব লাগিব যদি সেইটো কিবা হয়ো। গতিকে সেইকাৰণে মই ভাবোঁ যে আজি যিসকল প্ৰাৰ্থীয়ে 17C ফৰ্মখন ঠিকমতে ৰাখিছে তাৰ লগত যোগ কৰি পেলাই যদি দেখে যে কাউণ্টিঙত প্ৰতিটো কি লিখা থাকে আপোনাৰ প্ৰতিটো পলিং চেণ্টাৰৰ নাম, প্ৰতিটো আপোনাৰ ভোটিং মেচিনৰ নাম্বাৰ আৰু আপোনাৰ কিমান ভোট পল হৈছে সেইখিনি কথা আৰু কিমান ভোট তাত আছিল এই তথ্য আপোনাৰ সেইখনত থাকে। গতিকে সেইটো যেতিয়া থাকিব সেইটোৰ লগত আপোনাৰ কাউণ্টিঙৰ দিনাখন সেই পাৰ্টিকুলাৰ মেচিনটোত কিমানখিনি ভোট পল হৈছে নে নাই সেই কথাটো চালে ওলাইছে নে নাই বা তাতকৈ যদি কেনেবাকৈ বেছি ওলাইছে তেতিয়াহ'লে সেই কথাটো আপোনাৰ হেৰিটো প্ৰমাণ হৈ যাব যদি কিবা গণ্ডগোল কৰিব খোজে। গতিকে সেইটো যদি তথ্য তেওঁলোকে ৰাখিছে মই ভাবোঁ যে গণ্ডগোলৰ সম্ভাৱনা কম, কিন্তু যদি তেওঁলোকে ৰখা নাই তেতিয়াহ'লে সেইটো তেওঁলোকৰ। গতিকে এতিয়া তাৰমানে আমি দুটা কথা ক'ব পাৰোঁ। এটা হৈছে যে নিৰ্বাচন আয়োগে তেওঁলোকে এইটো বুথ ৱাইজ তেওঁলোকে বুথ হিচাপে তেওঁলোকে এইটো ডাটাটো এই তথ্যটো তেওঁলোকে আপলোড কৰাটো উচিত আছিল 1 নম্বৰ। আৰু 2 নম্বৰ কথা এইটো ক'লে যে মানুহৰ মাজত যিটো আশংকা হৈছে বা বিভিন্ন ধৰণৰ সন্দেহৰ উৎপত্তি হৈছে সেই সন্দেহটো নিৰাসন কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ে তাত তেওঁলোকে প্ৰথমতে লৈছে হস্তক্ষেপ কৰিব লাগিছিলে আৰু এটা নিৰ্দেশ দিব লাগিছিলে যে এইটোত একো অসুবিধা নাই, কোনো জটিলতা নাই। এইটো 3 নম্বৰ কথা হ'ল যে এতিয়া বিৰোধী পক্ষ বা অন্যান্য যিবোৰ চিভিল ছ'চাইটি বা অন্যান্য যিবোৰ সংগঠন এজেঞ্চিয়ে এইটোক লৈ পেলাই তেওঁলোকে উদ্বিগ্নতা প্ৰকাশ কৰিছে, সেইটো ঠিকে আছে উদ্বিগ্নতা প্ৰকাশ কৰা, কিন্তু তেওঁলোকৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে 17C ফৰ্মখন, হয়নে? 17C ফৰ্মখন সম্পৰ্কত বিশেষকৈ প্ৰতিটো ৰাজনৈতিক দলে, মই বিৰোধী বুলিয়ে নকওঁ, প্ৰতিটো ৰাজনৈতিক ক'ৰবাত কোন চৰকাৰী পক্ষটো শক্তিশালী, ক'ৰবাত চৰকাৰী পক্ষটো কম শক্তিশালী হ'ব পাৰে, বিৰোধী শক্তিশালী হ'ব পাৰে। আৰু নিৰ্বাচনত সাধাৰণতে সেইটোৱে দেখা যায়, কয় যে ৰেগিঙৰ কথা ওলায়, কিবা ওলায়। গতিকে আমাৰ এতিয়া এই মুহূৰ্তত ৰাজনৈতিক দলবিলাকৰ কৰ্তব্য বা প্ৰাৰ্থীবিলাকৰ কৰ্তব্য হৈছে যে তেওঁলোকে এই 17C যিখন ফৰ্ম সেই ফৰ্মখন তেওঁলোকে ভালকৈ ৰখাটো আৰু সেই হিচাপে তেওঁলোকে যিদিনা কাউণ্টিং হ'ব, ভোট গণনা হ'ব, সেইটোৰ লগত এই বস্তুটো মিলাই চোৱাটো, নহয়নে? তাত বাহিৰেতো বেলেগ কথা নাই। গতিকে হাল্লা হুলস্থুল যিমান যি হৈছে ঠিকে আছে, এইটো স্বচ্ছতাৰ কাৰণে তেওঁলোকে কৰিব লাগিছিলে, কিন্তু এতিয়া বলটো কিন্তু এই প্ৰাৰ্থীবিলাকৰ ক্ষেত্ৰত আছে। তেওঁলোকে তেওঁলোকৰ কাৰণে ল'বলগীয়া সতৰ্কতাখিনি তেওঁলোকে যদি নলয় তেতিয়াহ'লে এনেই হুলস্থুল কৰি থাকি কিন্তু লাভ নাহিব। গতিকে ধন্যবাদ শান্তনু। এইখিনি কথা মই ভাবোঁ যে বিশেষকৈ যিবোৰে এই প্ৰশ্নটো উত্থাপন কৰিছে আৰু সাধাৰণ মানুহৰ মাজতো যিটো শংকা হৈছে, এতিয়া আশংকা হৈছে যে তেওঁলোকৰ কাৰণে মূল কথাটো হৈছে কিন্তু এই 17C ফৰ্মখন, সেইখনে নিৰ্বাচনটো যাতে নিকা হিচাপে আৰু ভোট গণনাত যাতে কোনো ধৰণৰ খেলিমেলি নহয় সেই ফৰ্মখনৰ কথাটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আৰু সেইটো মই ভাবোঁ যে প্ৰাৰ্থীসকলে তেওঁলোকে সেই কথাটোত গুৰুত্ব দিয়াটো উচিত। ধন্যবাদ।